গাইছ এখন আপোনাৰ ভাৰত বেঞ্চৰ বাছ হৈ ইয়াত দেখিছে। এইখন যে আপোনাৰ গুৱাহাটী টু তেজপুৰ। বলক আউটাৰ লুকটো দেখাই দিছোঁ বাৰু ইয়াত। ভাৰত বেঞ্চৰ লগো লাগি আছে ইয়াত দেখিছে গাইছ। বলক ভিতৰৰ ফালে লৈ যাওঁ। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ ন্যায় প্ৰদান কৰক। জয় জুবিন দা। এয়া গাইছ আপোনাৰ কেবিন ভাৰত বেঞ্চৰ বাছৰ। ভাল লাগিছে বাছখন। আৰু ইণ্টাৰটো দেখাইছোঁ বাৰু ইয়াত 2x2 চিটৰ বাছ। AC বাছ হয় গাইছ এইখন। আৰু বাছখন স্পেচিয়াছে হয়, ঠিকে আছে। ইয়াত লাগেজ ৰাখিবলৈ বেছি ডাঙৰ নহয় কিন্তু ঠিকে আছে। আৰু লাইক স্পেচটো দেখাইছোঁ ইয়াত চিটৰ ঠিক ঠাক। আৰু বাছখন এয়া মিনি চাইজৰ বাছ হয়। চিটৰ লগতে আপোনাৰ ইয়াত ৱাটাৰ বটল হোল্ডাৰ পাই যাব। গাইছ অলপ বহি লৈছোঁ বাৰু। চিটৰ অলপমান কমফৰ্টটো চাইছোঁ, মজা। আৰু ঢেৰ বাছ ওলাই আছে এতিয়া, মজা। এইখনত যাবই আৰু পেচেঞ্জাৰটো অলৰেডি বহি আছে, জাষ্ট বাছৰ ষ্টাফবোৰ নাই। নহ'লে আপোনালোকক টিকেটৰ প্ৰাইচ আৰু টাইমটো ক'ব পাৰিলোঁ হয়। ভাৰত বেঞ্চৰ বাছ হয়, এনেও ভালে কমফৰ্টেবল হয়। চিটৰ কোৱালিটিও ঠিকে আছে, ভাল লাগিছে। গাইজ পাইলট দাদা আহি পালে। ইয়াত বাছখন এতিয়া ষ্টাৰ্ট কৰিব। টাইম হৈ গৈছে, এতিয়া যাবলৈ হ'ল। দেখাই দিছোঁ দাদা। বাছৰ টিকেটৰ দামটো অলপ কৈ দিব। 315 টকা ন? আৰু ইয়াৰ পৰা কেইটা বজাত যাব বাছখন? 7টাত ন? আৰু কেইটা বজাত গৈ পাব তেজপুৰ? 11:30। আকৌ ৰিটাৰ্ণ কেতিয়া আহিব আপোনালোকে? 2:45। আৰু আহি পাব কেইটা বজাত ইয়াতে? 7ত ন? আৰু বাছখন ক'ত ৰখিব এনে খাবলৈ ব্ৰেকফাষ্ট? আমনিত ৰখিব ন? ঠিক আছে দাদা, ভাল লাগিল লগ পাই। আপোনাৰ নামটো কৈ দিব এবাৰ। অ'কে অ'কে, হেপী জাৰ্ণি দাদা, বাই বাই। অ'কে, বাছখন এৰিলে গাইছ, এয়া বেক কৰি আছে।